যিখন কা আইন এই আইনখনৰ বিৰুদ্ধাচৰণ কৰি অসমত আমাৰ অসমীয়া যুৱক শ্বহীদ হৈছে। এই আইনখনৰ বিৰুদ্ধাচৰণ কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিবাদৰ জোৱাৰ উঠিলে। তৎসত্ত্বেও অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ যি দাবী এই দাবীক নস্যাৎ কৰি অসমত বিদেশী সংস্থাপন কৰাৰ স্বাৰ্থত কাৰ নিচিনা এখন জাতিসংঘী আইন অসমত জাপি দিলে। আমি কৈছিলো যে কা আমি নালাগে, কা আমি নামানো, কিন্তু অসমীয়া ৰাইজৰ অসমীয়া জাতীয়তাবাদী ৰাইজৰ কোনো আৱেগনুভূতিক তেওঁলোকে গুৰুত্ব নিদি এতিয়া এই আইনখন জাপি দি অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছে। সেয়ে আজি আমি সংগ্ৰামী সেনা বিভাগৰ জিলা সমিতি উদ্যোগত আৰু নগৰ সমিতিৰ সহযোগত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এনে বিৰুদ্ধাচৰণ কৰিছোঁ আৰু গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰতিকৃতি দাহ কৰিছোঁ। যিখন কা আইন এই আইনখনৰ বিৰুদ্ধাচৰণ কৰি অসমত আমাৰ অসমীয়া যুৱক শ্বহীদ হৈছে। এই আইনখনৰ বিৰুদ্ধাচৰণ কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিবাদৰ জোৱাৰ উঠিলে। তৎসত্ত্বেও অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ যি দাবী এই দাবীক নস্যাৎ কৰি অসমত বিদেশী সংস্থাপন কৰাৰ স্বাৰ্থত কাৰ নিচিনা এখন জাতিসংঘী আইন অসমত জাপি দিলে। আমি কৈছিলো যে কা আমি নালাগে, কা আমি নামানো, কিন্তু অসমীয়া ৰাইজৰ অসমীয়া জাতীয়তাবাদী ৰাইজৰ কোনো আৱেগনুভূতিক তেওঁলোকে গুৰুত্ব নিদি এতিয়া এই আইনখন জাপি দি অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছে। সেয়ে আজি আমি সংগ্ৰামী সেনা বিভাগৰ জিলা সমিতি উদ্যোগত আৰু নগৰ সমিতিৰ সহযোগত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এনে বিৰুদ্ধাচৰণ কৰিছোঁ আৰু গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰতিকৃতি দাহ কৰিছোঁ। যিখন কা আইন এই আইনখনৰ বিৰুদ্ধাচৰণ কৰি অসমত আমাৰ অসমীয়া যুৱক শ্বহীদ হৈছে। এই আইনখনৰ বিৰুদ্ধাচৰণ কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিবাদৰ জোৱাৰ উঠিলে। তৎসত্ত্বেও অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ যি দাবী এই দাবীক নস্যাৎ কৰি অসমত বিদেশী সংস্থাপন কৰাৰ স্বাৰ্থত কাৰ নিচিনা এখন জাতিসংঘী আইন অসমত জাপি দিলে। আমি কৈছিলো যে কা আমি নালাগে, কা আমি নামানো, কিন্তু অসমীয়া ৰাইজৰ অসমীয়া জাতীয়তাবাদী ৰাইজৰ কোনো আৱেগনুভূতিক তেওঁলোকে গুৰুত্ব নিদি এতিয়া এই আইনখন জাপি দি অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছে। সেয়ে আজি আমি সংগ্ৰামী সেনা বিভাগৰ জিলা সমিতি উদ্যোগত আৰু নগৰ সমিতিৰ সহযোগত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এনে বিৰুদ্ধাচৰণ কৰিছোঁ আৰু গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰতিকৃতি দাহ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।